মাকুমৰ চান্দমাৰীত শ্ৰীৰাম কথাৰ আয়োজন। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত বিশাল কলহ যাত্ৰাৰ আয়োজন। মাকুম চান্দমাৰী ৰাম কথা আয়োজক সমিতিৰ দ্বাৰা ৰাম মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে 9 দিনীয়াকৈ আয়োজন কৰা হৈছে ৰাম কথাৰ। সেই উপলক্ষে 15 মাৰ্চ তাৰিখে পুৱা এক বিশাল কলহ যাত্ৰা বাহিৰ কৰা হয়। হাতত কলহ লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে 500 শতাধিক মহিলাই। এক ভক্তিমূলক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ চান্দমাৰীত। এই পবিত্ৰ ৰাম কথা 15 মাৰ্চ তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা 23 মাৰ্চ তাৰিখলৈকে 9 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হ'ব। আজিৰ এই পবিত্ৰ কাৰ্যসূচীৰ পবিত্ৰ কলহ যাত্ৰাত মাকুম অঞ্চলৰ ভিন্ন প্ৰান্তৰ 5 শতাধিকতকৈ অধিক লোকে অংশগ্ৰহণ কৰে। এই পবিত্ৰ ৰাম কথাৰ আটাইকেইদিন সকলো লোকৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। আজি আমাৰ কলহ যাত্ৰা হ'ল। এতিয়া কলহত পানী ভৰাই পেলাই নিয়া হ'ব আৰু কালি 2টা বজাৰ পৰা আমাৰ কথা আৰম্ভ হ'ব। 2টা বজাৰ পৰা 6টালৈকে আৰু তাৰ পাছতে ভণ্ডাৰাও আয়োজন কৰা হৈছে। আমাৰ ভণ্ডাৰাত থাকিব আমাৰ যোনে দিব পাৰে, ৰাইজে মানে যি দিব পাৰে আৰু কাৰ্যসূচী হয় 9 দিনীয়া। আজি 15 তাৰিখৰ পৰা 23 তাৰিখলৈকে। ব্যুৰো ৰিপোৰ্ট, স্বচ্ছ ৰিয়েলিটি।